মানৱতাৰ পথ। ওঠা তপোধন মেঘুৰ পৰীক্ষাৰ বলত সদাশিবৰো সেই সেই তপৰ মহিমা নাইকিয়া হল। অৱশ্যেই সত্য মহৰ্ষি। সেয়ে মই ভাবিছো মনত এইবাৰ হিমগিৰিৰ পৰ্বতত ধ্যানত বহি হৰি আরে গহি রাম হরি রাম হরি বুলা আরে রাম হরি রাম হরি বুলা প্ৰণাম মহৰ্ষি। চাওক মহৰ্ষি, আমাৰ এই মানৱী তনু যত মানে অধৰ্মৰ সম্পূৰ্ণ ভাণ্ডাৰ। কাম, ক্ৰোধ, লোভ, মোহ এই সমস্ত ৰিপুৱে বাস কৰে আমাৰ এই মানৱী দেহত। অৱশ্যে এই মানৱ দেহৰ বাহিৰে এই সংসাৰৰ অন্য কোনো প্ৰাণীৰ দেহত এনে ভাণ্ড নাই মহৰ্ষি। সেয়েহে কেতিয়াবা ভাৱ হয় মোৰ, কেতিয়াবা ভাৱ হয় মোৰ, সমস্ত ঋতু যেন ধ্বংস হব। কেতিয়াবা মোৰ এই নিজৰ দেহাকে তৃষ্ণা জন্মে। এই মহান, যদিও মানৱ তনু অধৰ্মৰ ভাণ্ডাৰ, তথাপিতো পৰম ব্ৰহ্মক চিন্তিবৰ বাবেই এই মানৱ তনু নহয় জানো? মুখ্য পথৰ অনুসন্ধান
এই মানৱ দেহাৰ জৰিয়তে নহয় জানো তপোবৰ? এই কথা অৱশ্যে সঁচা, কিন্তু কিন্তু সেই বিষয়ৰ সম্বন্ধ হোক সমস্ত প্ৰাণীৰ জনিতে পায়। তেন্তে তেন্তে সেই মানৱ দেহাৰ প্ৰতি আপোনাৰ বিতৃষ্ণাৰ কাৰণ কি দেখিবৰ? এইয়াইতো মোৰ চিন্তাৰ কাৰণ। এই এই মানৱ দেহাৰ এই মানৱ দেহাৰ প্ৰতি বিতৃষ্ণা কিয় জন্মে সমগ্ৰ প্ৰাণীৰ? আৰু আৰু এই মানৱৰ নিষ্পাপ দেহাকে কিয় কলুষিত কৰে? তাৰ বাবেই মোৰ চিন্তাৰ কাৰণ। ইয়াৰ মূল জানো মায়াই নহয়? মায়াৰ ঊৰ্ধ্বত কোন দেখিবৰ? এই দুৰ্লভ মানৱী দেহাক দুৰ্বাৰ মায়াৰ আকৰ্ষণে কৰি থকা নাই জানো? আৰু তাৰ বাবেই তপ জপ প্ৰাণায়াম আদিৰ সৃষ্টি হোৱা নাই জানো দেখিবৰ? আৰু ইয়াৰ প্ৰভাৱতেই দেৱাদিদেৱ মহাদেৱ আৰু তেওঁৰ সহযোগীসকলে অতি সহজে মায়াক জিনি এই পৃথিৱীত দেখুৱাইছে মানৱতাৰ পথ। কথা তপোধন, ভৃগুৰ পৰীক্ষাৰ বলত সদাশিৱৰো সেই সেই তপৰ মহিমা নাইকিয়া হ'ল। অৱশ্যেই সত্য মহৰ্ষি। সেয়ে মই ভাবিছো মনত, এইবাৰ হিমগিৰি পৰ্বতত ধ্যানত বহি